কি লাগিছে বাইদেউ? খোৱাপানীৰ কাৰণে দিগদাৰ হৈছে। হয়, খোৱাপানীৰ কাৰণে দিগদাৰ হৈছে। তীব্ৰ প্ৰয়োজন আছে। লাগিব। আৰু কাৰোবাৰ ব্যৱস্থাটো মানে পাল তেনেকৈ আদিকে ল'ৰাবিলাক লৈ মঠাইত থাকিবলৈ দিগদাৰ হৈছে কেঁচুৱাৰ সৈতে। কাষলৈ আহিছোঁ। হয়, আমাৰ আজি সকলোৱে দেখিছে, আপোনালোকৰ এই নিউজৰ যোগে আমি সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু যিখিনি প্ৰাপ্য যিখিনি যেনেদৰে আমি আজি দেখিছে এইটো বুকদৈ মাথাউৰিতহে আমি সকলো এই কেম্প পাতি আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যাত গৈছে বহুত গৈছে আৰু আমাৰ অতি গৈছে অকণমান। আমাৰ ধান খেতিটো গৈছে, আমাৰ এনেই আমাৰ অন্য পাচলি আছিলে বাৰীত চব্জিবিলাক আমাৰ এতিয়া পানী যোৱাৰ পাছতে আমাৰ চব গছ মৰহি যাব। মানুহজনী জ্বৰ, তোমাৰ জ্বৰ উঠি আছে ভণ্টি? গাটো একদম বেয়া হৈ আছে। দৰৱ চব নাই পোৱা নহয় নি? তোমালে আমি কাইলৈ দৰৱ পঠিয়াই দিম দেই, তুমি ভাল পাবা। এতিয়া অকণমান ভাল পাইছা আগতকৈ, হাঁহি এটা মাৰি দিয়া একদম ভালকৈ, একো নাই, গা ভাল হ'ব দেই। আমি কাইলৈ আমি চেষ্টা কৰিম তেওঁলোকলৈ দৰৱ অলপ আমি পঠাবৰ বাবে চেষ্টা কৰিম। আপোনালোকৰ কাৰণ কণ শিশুসকলৰ দৰৱৰ অত্যন্ত প্ৰয়োজন হ'ব। আমি দাদা আমি কাইলৈ অকণমান দৰৱৰ ব্যৱস্থা কৰিম, আপুনি হেৰি কৰিব দেই, তেওঁলোকলৈ লৈ আহিব। আৰু কিবা থাকিব নেকি, আহ্বান থাকিব নেকি? প্ৰাণ বচাবলগীয়া হৈছে। এখন আমাৰ পালৰ হাহাকাৰ, এখন টিঙৰ হাহাকাৰ, এখন বাচনৰ হাহাকাৰত আমি আজি ভুগি আছোঁ সকলো। এই ৰাস্তা যি দুৰ্গমে তেখেতসকলে দেখিছে কিদৰে সাঁকোৰ পাৰ হৈ আহিবলগীয়া আছে, কিদৰে পানী নেওচি আমাক আহি আজি আমাক এমুঠি অন্ন তেওঁলোকে আজি আমাক সকলোকে একেলগে বহাই খোৱাৰ এটা সিদ্ধান্ত কৰি অন্নৰ ব্যৱস্থা কৰি দিছে আমাৰ অৱয়ব ভূঞা ডাঙৰীয়াজনে। এহে আমি সমস্তজনে আজি কিদৰে আমি আজি আপ্যায়ন কৰিম সেয়াক আপোনালোকে ইয়াত নিউজৰ যোগে দেখিবই। কি লাগিছে বাইদেউ? খোৱাপানীৰ কাৰণে দিগদাৰ হৈছে। হয়, খোৱাপানীৰ কাৰণে দিগদাৰ হৈছে। তীব্ৰ প্ৰয়োজন আছে। ফিল্টাৰ লাগিব। আৰু কাৰোবাৰ ব্যৱস্থাটো মানে পাল তেনেকৈ আদিকে ল'ৰাবিলাক লৈ মঠাইত থাকিবলৈ দিগদাৰ হৈছে কেঁচুৱাৰ সৈতে তেনেকৈ। ল'ৰা ছোৱালীও বৰষুণ দিলে অসুবিধা হৈছে। আপোনালোকৰ যেতিয়া প্ৰথম 19 তাৰিখে বানটো আহিছিলে, কিবা কিবি গৰু জীৱ জন্তু চব বচাব পাৰিলে? নাই পৰা বচাব। জীৱ জন্তু পাৰিলোঁ, আমাৰ বিশেষকৈ ফিচাৰী মাছ গৈছে বহুত গৈছে আৰু আমাৰ অতি গৈছে অকণমান। আমাৰ ধান খেতিটো গৈছে, আমাৰ এনেই আমাৰ অন্য পাচলি আছিলে বাৰীত চব্জিবিলাক আমাৰ এতিয়া পানী যোৱাৰ পাছতে আমাৰ চব গছ মৰহি যাব। এতিয়া আমাৰ বহুতেই গৈছে, মানে আমাৰ ফিচাৰী মাছ গৈছে, গছ শাক পাচলি গৈছে, খেতি বাতি গৈছে। এইটো অঞ্চল আমি জানো একদম কৃষিৰ ওপৰত নিৰ্ভৰ কৰি খোৱা হয়, কিন্তু গোটেই কৃষিভূমিটো নষ্ট হয়। আৰু বাকী এতিয়া আপোনালোকক মুঠতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহয়নে? এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু কিবা ক'ব নেকি? সকলো বস্তু মানে পানীতহে মানে বস্তুবিলাক আনিবলগীয়া হৈছে। ল'ৰা ছোৱালী কিতাপ পত্ৰ সকলো তিতি গ'ল হয়। মানুহজনী জ্বৰ, তোমাৰ জ্বৰ উঠি আছে ভণ্টি? গাটো একদম বেয়া হৈ আছে। দৰৱ চব নাই পোৱা নহয় নি? তোমালে আমি কাইলৈ দৰৱ পঠিয়াই দিম দেই, তুমি ভাল পাবা। এতিয়া অকণমান ভাল পাইছা আগতকৈ, হাঁহি এটা মাৰি দিয়া একদম ভালকৈ, একো নাই, গা ভাল হ'ব দেই। আমি কাইলৈ আমি চেষ্টা কৰিম তেওঁলোকলৈ দৰৱ অলপ আমি পঠাবৰ বাবে চেষ্টা কৰিম। আপোনালোকৰ কাৰণ কণ শিশুসকলৰ দৰৱৰ অত্যন্ত প্ৰয়োজন হ'ব। দাদা আমি কাইলৈ অকণমান দৰৱৰ ব্যৱস্থা কৰিম, আপুনি হেৰি কৰিব দেই, তেওঁলোকলৈ লৈ আহিব। আৰু কিবা থাকিব নেকি, আহ্বান থাকিব নেকি? কাষলৈ আহিছোঁ। হয়, আমাৰ আজি সকলোৱে দেখিছে, আপোনালোকৰ এই নিউজৰ যোগে আমি সকলোকে জনাব বিচাৰিছোঁ যে আমাৰ যিহেতু যিখিনি প্ৰাপ্য যিখিনি যেনেদৰে আমি আজি দেখিছে এইটো বুকদৈ মাথাউৰিতহে আমি সকলো এই কেম্প পাতি আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যাত প্ৰাণ বচাবলগীয়া হৈছে। এখন আমাৰ পালৰ হাহাকাৰ, এখন টিঙৰ হাহাকাৰ, এখন বাচনৰ হাহাকাৰত আমি আজি ভুগি আছোঁ সকলো। এই ৰাস্তা যি দুৰ্গমে তেখেতসকলে দেখিছে কিদৰে সাঁকোৰ পাৰ হৈ আহিবলগীয়া আছে, কিদৰে পানী নেওচি আমাক আহি আজি আমাক এমুঠি অন্ন তেওঁলোকে আজি আমাক সকলোকে একেলগে বহাই খোৱাৰ এটা সিদ্ধান্ত কৰি অন্নৰ ব্যৱস্থা কৰি দিছে আমাৰ অৱয়ব ভূঞা ডাঙৰীয়াজনে। এহে আমি সমস্তজনে আজি কিদৰে আমি আজি আপ্যায়ন কৰিম সেয়াক আপোনালোকে ইয়াত নিউজৰ যোগে দেখিবই।
আমাৰ বাচন বৰ্তনৰ পৰা ধৰি থাকিবলৈ এখন পালৰ পৰা ধৰি টিঙৰ পৰা যথেষ্টখিনি কষ্ট হৈছে। যিহেতু আমাৰ সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'লহি, আমাক আশ্বাস দিছে যিহেতু এইটো ৰাস্তা আমাৰ 5টা মানে জেগাত ছিগি আছে বা মথাউৰি এই স্থানত নহয়, সেই তাতে আছিলে শোলমৰাতে। যিহেতু আমাক এই এমাহৰ সময় দিছে, এমাহৰ ভিতৰত আমাৰ এই ৰাস্তা সম্পূৰ্ণ মানে বান্ধি দিয়া ব্যৱস্থা কৰিম বুলি কৈছে। আৰু ইয়াৰ পিছত আমাৰ খৰালি ৰাস্তাত পকীকৰণ কৰি দিম বুলি আমাক আশ্বাস দি থৈ গৈছে। যিহেতু আমাৰ আজি বিধায়ক ডাঙৰীয়া হওক বা DC প্ৰভুৱে হওক আমাৰ ইয়াত আজি উপস্থিত এতিয়ালৈকে বৰ্তমান হ'বহি পৰা নাই। আমাৰ বিশেষকৈ আমাৰ অহা যোৱা কৰিবৰ কাৰণে এই আমি ৰেচন বস্তুকেইটা আনিব যাবলৈও আমাৰ মানে যাতায়াতৰ খুব অসুবিধা আছে। এখন নাও নাই, এখন SDRF মানে বাহিনী ইয়াত আমাৰ মানে মজুত নাই। আমাৰ খুব মানে অত্যন্ত মানে প্ৰয়োজনীয় হৈ আছে, অত্যন্ত প্ৰয়োজন হৈ আছে।